পোহৰৰে সপোন কিমান আপোন জাগি জাগি দেখা এটি সপোন তাতে জ্বলি নুমাই যোৱা মৰাও শিৰজোন পোহৰৰ সপোন মৰাও শিৰজোন পোহৰৰ সপোন হলে তেনে এজন ল'ৰাই নিজৰ বিয়াত মাক দেউতাকক কিয় মাতা নাছিল বা এতিয়াতো সি মাক দেউতাকক লৈ আহিব পাৰে বা শিখাক লৈ ঘৰলৈ যাব পাৰে আমাৰোতো বিয়নীৰ লগত চিনাকি হ'বলৈ মন যায় কাৰণ তুমি মোক বিশ্বাস কৰা নাই আৰু মই এটা কথা কোৱাৰ পাছত যেতিয়া মোৰ পত্নীয়ে সেই কথাটোত অবিশ্বাস কৰিব তাত মোৰ আত্মসন্মানৰ কথা জড়িত হৈ আছে নে কাৰোবাৰ লগত তাৰ কিবা সম্পৰ্ক আছে মা তাৰ চাগে গাঁৱত কিবা তেনেকুৱা আছে কেছ যাৰ কাৰণে মই গাঁৱলৈ গ'লে মই কষ্ট পাম বুলি সি কৈছিল সপোনটো সকলোৱে দেখে জীৱনটো যেতিয়া ৰৈ যায় আমাৰ সপোনবিলাকো ৰৈ যায় তুমিতো ইমান উত্তেজিত হোৱা ল'ৰা নহয় তুমি এইটো সৰু কথা কোৱা নাই শিখা মোৰ প্ৰতি যে তোমাৰ সন্দেহ ইমান লেতেৰা মই আচৰিত হৈছো আৰু সকলোৱে ভাবি এইটো আচৰিত হ'ব যে মানুহ যেতিয়া সফল হয় তাৰ পিছত তেওঁৰ পত্নীক গাঁৱৰ ঘৰলৈ নিব খোজে মই নিজে যাব খোজাৰ পিছতো তুমি মোক কিয় নিব নোৱাৰা তুমি সেই কথাটোতে কিয় লাগি আছা বাৰে বাৰে লাগি থাকিমেই মই কাৰণ তুমি মোক নিব নোখোজা নহয় নিবলৈ তোমাৰ মন এটা আছে কিন্তু গাঁৱতো চাগে তুমি কাৰোবাক বিয়া কৰাম বুলি কথা দি থৈ আহিছা তাৰ পাছত কোনখন মুখ লৈ গাঁৱলৈ যাবা শিখা তুমি কি মোক ইমান চিপ আৰু কেৰেক্টাৰলেছ ল'ৰা বুলি ভাবিছা নেকি হে মই ইমান চৰিত্ৰহীন ল'ৰা নহয় কিন্তু ভৱিষ্যতে যদি আৰু এনেকুৱা কথা তোমাৰ মুখলৈ আহে মই তোমাক ক্ষমা নকৰিম সঁচা কথা কোৱাৰ মৃন্ময় হাইস্কুল আৰু কলেজীয়া জীৱনত তোমাৰ দৰে ল'ৰা এজনৰ কোনো ছোৱালীৰ লগত প্ৰেমেই হোৱা নাছিল নে কোনো ছোৱালীয়ে তোমাক প্ৰপ'জেল দিয়াই নাছিল নেকি সেইবোৰ কথা ভাবিবলৈ মোৰ হাতত সময় নাছিলে কোনোবা ছোৱালী যদি মোৰ প্ৰতি দুৰ্বল হৈছিল সেইবোৰ ভাবিবলৈ মই আহৰি নাপালো সেই সময়ত মোৰ সপোনৰ বাহিৰে মোৰ মন মগজত অন্য একো কথাই নাছিলে শিখা তাৰমানে তোমাৰ প্ৰতি যে কোনোবা দুৰ্বল হৈছিল সেই কথাটো তুমি লক্ষ্য কৰিছিলা আৰু সেই গৰাকী কিজানি তোমালোকৰ গাঁৱৰে আছিল তেৰি আৰে তুমি আকৌ কলৈ যাবলৈ ওলালা শিখাৰ তালে কিনো কথা কোৱা হে কোনো কথা নোহোৱাকে হঠাতে তুমি তাইৰ তালে যাবলৈ ওলালে যে আমাকচোন একো কোৱাই নাই মই ছোৱালীজনীৰ ওচৰলৈ যাম বুলি ভাবিলেও আপোনালোকক সুধি যাব লাগিব নেকি মই তাইৰ মাক তাই কিমান দুখত আছে মইহে জানো কিহৰ দুখে ইমান ভাল ল'ৰা ডাঙৰ চাকৰি শাহু শহুৰৰ কোনো ঝেমেলা নাই আৰু তাই বিচৰা মতে নিজে আজিকালি কলেজলৈ যোৱাও আৰম্ভ কৰিছে তাৰ পিছত কিহৰ দুখে আপোনালোক মতা মানুহবোৰে মাইকী মানুহৰ সকলোবোৰ দুখ উপলব্ধি কৰিব পাৰে জানো খোৱা লোৱা ঘৰ দুৱাৰে এজনী নাৰীক সুখী কৰিব নোৱাৰে এজনী নাৰীৰ সুখ ক'ত থাকে আমি নাৰীয়েহে উপলব্ধি কৰিব পাৰোঁ তাই তাৰমানে কিবা দুখত আছে নেকি কেনেকৈ ক'ম গ'লেহে গম পাম তাই কি দুখত আছে তুমি এতিয়া যোৱাৰ প্ৰয়োজন নাই এই বিক্ৰম অলপ আগতে গৈছেহে সি আহিলেতো গম পামেই তাইৰ কি প্ৰব্লেম হৈছে মোক নুসুধাকে তাক কিয় পঠিয়ালে তাই তাৰ আগত সকলো কথা খোলা খুলিকৈ ক'ব নোৱাৰে নহয় কিয় নোৱাৰিব নিজৰ ককায়েকৰ আগত কথাবোৰ কিয় ক'ব নোৱাৰিব সি আহি লওক ৰ'বা মই কালৈকো ৰৈ থাকিব নোৱাৰোঁ
মই মানা কৰা সত্ত্বেও আপুনি তালৈ তাইক বিয়া দিলে। বিয়া দিয়াৰ আগতে আপুনি তাৰ কথা কি জানে? মানুহৰ ৰূপ দুটা, বিয়াৰ আগত এটা আৰু পিছত এটা। এতিয়া তাৰ আচল ৰূপ ওলাইছে। ভাল বুদ্ধি আৰু ভাল চাকৰিয়ে এজন পুৰুষৰ চব নহয়। নিজৰ পত্নীক সুখী কৰিবলৈ এইবিলাকৰ উপৰিও আৰু বহুত কিবা কিবি লাগে। ৰ'বাচোন, তুমিতো কথাবোৰ এনেকে কৈছা যেন সাংঘাতিক কিবা খেলি মেলি লাগি গৈছে। মই জনাততো চব ঠিকে আছে। মই আজিলৈকে আপোনাৰ পৰা কোনো কথাই লুকুওৱা নাই। মই এনেকৈ হঠাৎ শিখাৰ তালে এনেই যাবলৈ ওলোৱা নাই। যোৱা ৰাতি তাই কান্দি কান্দি মোলৈ ফোন কৰিছিল। কি ক'লা? মাজনীয়ে কান্দি কান্দি ফোন কৰিছিল? কিয় কান্দিছিলে? কিহৰ বাবে কান্দিছিলে? সিহঁতৰ মাজত কিবা কাজিয়া লাগিল নেকি? নে সেইকাৰণে মই আপোনাক ক'ব খোজা নাছিলোঁ। শুনাৰ লগে লগে হাহাকাৰ লগাই দিলেনে? একেলগে মোক কিমানটা প্ৰশ্ন কৰিলে। তাই কিয় কান্দি ফোন কৰিছিল মোক কোৱা। তাই সকলো কথা মোক মুকলিকৈ ক'ব নোৱাৰিলে ফোনত। আজি মোক মাতিছে। মৃন্ময় অফিচলৈ যোৱাৰ পাছত মোক সকলো কথা খোলাখুলিকৈ ক'ব। তুমি অলপ ৰ'বা, ময়ো ওলাই আহোঁগৈ। কিয়? ময়ো যাম। মোৰো কথাবোৰ জানিবলৈ মন গৈছে যে 2 মাহ নহওঁতেই সিহঁতৰ কি কণ্ডল আৰম্ভ হ'ল। আপুনি এতিয়া যাব নালাগে। কাজিয়া পেচাল নহয়, সিহঁতৰ অন্য কিবা কাৰণো হ'ব পাৰে। অন্য কি কাৰণত কান্দি কান্দি ফোন কৰিব? অন্য বহুত কিবা কিবি কাৰণ থাকিব পাৰে। এতিয়া মই আহোঁ, আহি পেলাই আপোনাক সকলো ক'ম। হেৰা, শুনাচোন, আকৌ কি হ'ল? সিহঁতক নহ'লে ৰাতিৰ সাজ ইয়াতে খাবলৈ ক'বা। ইমান যদি প্ৰব্লেম হৈছে ইহঁতৰ, মোৰ আগত গোটেইখিনি কথা খোলাখুলিকৈ ক'ব লাগিব। মই জানো নহয় কি কৰিব লাগে। এতিয়া আহোঁ। যোৱা। চাহ ল দাদা। আৰু তই আহিলি যে? মাহে অহা কথা আছিলে। মা ক'ত? মোকতো একো কোৱা নাই। কোৱা হ'লে লগতে লৈ আনিব পাৰিলোহেঁতেন। নাই, নাহে চাগে। ই নহয় দে, মায়ে তোক ক'বলৈ পাহৰিছে চাগে। মায়ে আহিব। বিক্ৰম, কচোন, কথা আছিলে কিবা? কথা মানে বৰ ডাঙৰ নহয়। দেউতাই কথা এটা কৈছে। তহঁতৰ মা দেউতাক এবাৰ আমাৰ ঘৰলৈ আনিব লাগিছিল নহয়। তাকে তয়ে যাওঁনে ময়ে গৈ লৈ আহোঁ, আলোচনা কৰিম বুলি আহিলোঁ। আচ্ছা, ঠিক আছে, মই কথাটো চিন্তা কৰি চাওঁ বাৰু। আৰু ইয়াত যে ইমান দৌৰা দৌৰি কৰিব লাগিব তেনেকুৱা কোনো কথা নাই। হ'ব দে, মোৰ এতিয়া দেৰি হৈছে, পাছতো আলোচনা কৰিম। শুনচোন দাদা, পিছত মানে এইটো কিমান মাহৰ পিছত হ'ব সেইটো সুধি ল আগতে। মাহৰ পাছত? নাই, দেউতাই সোনকালে হোৱাটো বিচাৰিছে। সোনকালে হোৱাটো বিচাৰিলেই যে চব কাম সোনকালে হৈ যাব তাৰতো একো মানে নাই। আৰে ইয়াত প্ৰব্লেমটো কি? তই বা মই গৈ লৈ আহিলেই হ'ল। আৰু তোৰ যদি কিবা প্ৰব্লেমেই হয় মই গৈ লৈ আহিম। হঠাৎ যে তহঁতৰ মা দেউতাৰ মোৰ মা দেউতাক লগ ধৰিবলৈ ইমান দৌৰা দৌৰি লাগিলে কিয়? আমাৰ বিয়াৰ বন্দোবস্ত হওঁতেওতো মোৰ মা দেউতাৰ প্ৰয়োজন বোধ কৰা নাছিলে। আমাৰ বিয়াটো কৰা নাছিলে। তেতিয়াহ'লে আজি ইমান দিনৰ পাছত মোৰ মা দেউতাৰ প্ৰয়োজন হ'ল কিয়? নে ইয়াৰ কিবা অন্য কাৰণ আছে? আৰে তই ইমান চিম্পল কথাটো ইমান কমপ্লিকেটেড কিয় কৰি পেলাইছ? চিম্পল কথাটো চিম্পল হিচাপে ল'লেই হ'ল। মই কৈছোঁ যে মই কথাটো চিন্তা কৰি চাওঁ যে মই মা দেউতাক কেতিয়া লৈ আনিব। আৰু মোৰ মা দেউতা ইয়াতে অহাৰ পিছত তহঁতৰ ঘৰত এসাঁজ ভাতহে খুৱাব লাগে। এসাঁজ কিয়? 2 সাঁজ খুৱাই দিবি। চিম্পল। আহিছোঁ। মৃন্ময়ৰ মাক দেউতাকৰ লগত সম্পৰ্ক ৰাখিলে মোৰ কি দুখ হ'ব? আৰু ইয়াত মহানৰ কথা ক'ৰ পৰা আহিল? স্বয়ং মৃন্ময়ে বিচৰা নাই তাৰ মাক দেউতাকক চপাই ল'বলৈ। মা, এতিয়া তুমিয়ে কোৱাচোন, কিবা এটা গোপন কথা নাথাকিলে সিনো মাক দেউতাকৰ ওচৰলৈ নোযোৱাকৈ থাকেনে?
তই তাৰ সেই গোপন কথা জানিব বিচাৰিছ নে তাক ঘৰলৈ পঠিয়াব খুজিছ? মই দুয়োটাই বিচাৰিছোঁ। তাৰ যদি কিবা গোপন কথা আছে সেইটোও লাগে মোক, আৰু তাৰ মাক দেউতাকৰ লগত মই চিনাকিও হ'ব বিচাৰিছোঁ, যাতে পিছত মানুহে মোক ক'ব নোৱাৰে যে মোৰ কাৰণে মৃন্ময়ে নিজৰ গাঁওখনক আৰু মাক দেউতাকক এৰি দিছে। তই সঁচাকৈ মহা বুৰ্বক দেই। কিয় ক'লা? কিয় নকওঁ? আজিৰ যুগৰ ছোৱালীয়ে যদি তোৰ মুখত এনেকুৱা কথা শুনে হাঁহিব। মই এনেকুৱা কি বেয়া কথা ক'লোঁ? বেয়া কথা কোৱা নাই, কিন্তু এইটো তোৰ মূৰ্খামিৰ বাহিৰে আন একো নহয়। আজিৰ যুগত মানুহে জঞ্জালৰ পৰা আঁতৰি থাকিব খোজে, আৰু তই হৈছ জঞ্জালবোৰ চপাই ল'ব খুজিছ। মা, মৃন্ময়ৰ মাক দেউতাক মোৰ কাৰণে জঞ্জাল হ'ব নোৱাৰে। আৰে যি মাক দেউতাকে তাক আজি অতদিনে তুলি তালি ডাঙৰ দীঘল কৰিলে, সি আজি মানুহ হোৱাৰ পিছত মাক দেউতাকক পাহৰি যোৱাটো কম বেয়া কথা? হ'ব, ইমান মহান হৈ দেখুৱাব নালাগে। আমি জীৱনটো সদায় সুখত কটাব বিচাৰোঁ, দুখত নহয়। আৰু মই মোৰ ল'ৰা ছোৱালীকেইটা সদায় সুখত থকাটো বিচাৰোঁ। মৃন্ময়ৰ মাক দেউতাকৰ লগত সম্পৰ্ক ৰাখিলে মোৰ কি দুখ হ'ব? আৰু ইয়াত মহানৰ কথা ক'ৰ পৰা আহিল? স্বয়ং মৃন্ময়ে বিচৰা নাই তাৰ মাক দেউতাকক চপাই ল'বলৈ। কাৰণ সি বুদ্ধিমান ল'ৰা, দূৰদৰ্শী। সি হয়তো অনুমান কৰিছে যে তাৰ মাক দেউতাকক চপাই ল'লে তহঁতৰ সুখৰ সংসাৰখনত কেৰুণ লাগিব। তোতকৈ সি তাৰ মাক দেউতাকক বেছি বুজি পায়, আৰু সেইকাৰণে হয়তো তোৰ লগত চিনাকি কৰি দিবও খোজা নাই। কিন্তু যাৰ লগত মই বিয়া হৈছোঁ তেওঁৰ মাক দেউতাকক এদিনলৈও চাব নাপামনে? সময়ত প্ৰয়োজন হ'লে পাবি নহয়। মৃন্ময় মাক দেউতাক ভাল হোৱা হ'লে সি এনেকৈ গাই এৰি নুফুৰে। বিয়াটো নানিলে বোধহয় আনিব পৰা বিধৰ মানুহেই নহয়। বুজিছ মাজনী, তেওঁলোকৰ নিশ্চয় কিবা দুখ আছে, যাৰ বাবে মৃন্ময়ে আমাৰ লগত চিনাকি কৰি দিবলৈ সাহস কৰিব পৰা নাই। নহ'লেনো কোনোবাই নিজৰ মাক দেউতাকক এনেকৈ এৰিব পাৰেনে? মা তেওঁৰ মাক দেউতাকক এৰাও নাই। মাহে মাহে তেওঁলোকলৈ পইচা পঠিওৱাত এদিনো দেৰি নকৰে, সদায় সময়ত পঠিয়ায়। সেয়াই হৈছে বুদ্ধিমানৰ কাম। মৃন্ময় সঁচাই বুদ্ধিমান। চা মাজনী, যাক দূৰৰ পৰাই চম্ভালিব পাৰি তাক ওচৰ চপাই লোৱাৰ বা ওচৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। তুমি আচলতে কথাবিলাক বুজা নাই মা। নিজৰ মাক দেউতাকক এৰি কোনো কেতিয়াও সুখী হ'ব নোৱাৰে। মৃন্ময় কেনেকৈ সুখী হৈছে? হয়তো সিও সুখী হ'ব পৰা নাই, কিন্তু সুখী হোৱাৰ অভিনয় কৰি আছে। তাৰ কিবা অন্য কাৰণ আছে মা। অন্য কাৰণ নাথাকিলে সি কথাবোৰ কোৱাৰ লগে লগে পলাব বিচাৰে কিয়? কিন্তু অন্য কাৰণ কি থাকিব পাৰে? কিবা ডাঙৰ কাৰণ আছে দেউতা, যিটো কাৰণে সি গাঁৱলৈ যাবলৈ ভয় কৰে। হয়তো মাক দেউতাকৰ বাহিৰে বেলেগ কিবা কাৰণ আছে। মই অতি সোনকালেই তাৰ আচল কাৰণটো উলিয়াই আছোঁ দেউতা। দৰকাৰ হ'লে সি গম নোপোৱাকৈ মই তাৰ ঘৰলৈ যাম, আৰু ঘৰত গ'লেই গম পাম সি গাঁৱলৈ যাব নিবিচৰাৰ আচল কাৰণ কি। তেওঁৰ জীৱনলৈ এটা ধুনীয়া মৰম লগা সন্তান আহিব, আৰু তেওঁৰ সংসাৰখন হাঁহি ধেমালিৰে ভৰি পৰিব। ইয়াত গৈ আৰু অন্য সপোন কি থাকিব পাৰে? কেৱল সন্তান জন্ম দিবলৈ আৰু এজন মানুহক সুখী কৰিবলৈ মোৰ জন্ম নহয়। কি হ'ল? জানো কি হৈছে, মোৰতো বেয়া লাগিছে। গাটো বেয়া নেকি? নহয়, দিনটো এনেকুৱা লাগি আছে কিয় বা? তাৰমানে দিনত কিবা নাখাবলগীয়া বস্তু খাইছিলে? নাই খোৱা। তেতিয়াহ'লে কিয় এনেকুৱা হৈছে? শিখা, কি হৈছে কোৱাচোন? একো হোৱা নাই অ'। চাওঁ। একো হোৱা নাই অ'। এই মূৰটো খুব বেয়া লাগি আছে, বমি বমি ফিল এটা হৈ আছে। ব'লা তেতিয়াহ'লে ডক্টৰৰ ওচৰত ব'লা। ওলোৱা।
সোনকালে। তুমি বলিয়া হৈছা নেকি? কি কথাবোৰ কোৱাহে? বলিয়া মই হোৱা নাই, হৈছে যদি আপোনালোকে হৈছে। বাপেক পুতেক জীয়েকৰ মূৰত ভাল চিন্তাৰ সলনি কুচিন্তা সোমাইছে। কথাবোৰ অলপ জুখি মাখি ক'বাচোন। কুচিন্তা আমাৰ মনত মা লোৱা নাই। তেনেকুৱা যদি কথা চিন্তা কৰিছা, তুমিহে চিন্তা কৰিছা। মোক যে তেনেকে ক'ব মই আগতেই জানো। আপোনালোকে কোনদিনানো মোৰ কথা মানিছে? মই যিমানেই ঘৰখনৰ বোজা আঁতৰাব খোজো, আপোনালোকে বোজাবোৰ চপাই ল'বহে খোজে। মৃন্ময়ে যদি নিজেই তাৰ মাক দেউতাকৰ পৰা আঁতৰি থাকিব খুজিছে, আপোনালোকে তাৰ মাক দেউতাকৰ চিন্তাত মূৰ সোমাইছে কিয়? সি জনা বুজা ল'ৰা, নিশ্চয় কিবা এটা চিন্তা কৰি তেনেকুৱা কৰিছে। আজিলৈকে মৃন্ময়ক একেবাৰে দেখিব নোৱাৰা মানুহজনী আজি তাৰ প্ৰশংসাত একেবাৰে পঞ্চমুখ হ'বলৈ ধৰিছা যে, কাৰণ কি? কাৰণ মই মোৰ ছোৱালীজনী সুখত থকাটো বিচাৰোঁ। আমি তাৰমানে তাই দুখত থকাটো বিচাৰোঁ। নহ'লেনো তাৰ গাঁৱৰ হোজা মাক বাপেকৰ কথা তাইৰ মূৰত সোমোৱাই দিয়েনে? নহ'লেনো গাঁৱৰ এহাল হোজা মানুহ আনি তাইৰ ওপৰত জাপি দিয়েনে? এহাল মানুহ নহয় তাইৰ মাক দেউতাকক। এতিয়া তেওঁলোকে তাইৰ প্ৰকৃত মাক দেউতাক। তাৰ মাক দেউতাকক পুতেকে যেনেদৰে ৰখা উচিত বুলি ভাবিছে তেনেদৰেই ৰাখিছে। তাৰ ওপৰত আমি মাত নমতাই ভাল। এই কথাবোৰ মই তাইক বুজাই বঢ়াই থৈ আহিছোঁ। এতিয়া সেই একেসোপা কথাকে আপোনাক বুজাই থাকিব নোৱাৰোঁ। আৰু এটা কথা, আপুনি কিন্তু বিক্ৰমক গাঁৱলৈ পঠিয়াব নোৱাৰে। মই কৈ থলোঁ, মৃন্ময়ৰ লগত বেয়া হোৱা আমাৰ কোনো কাৰণ নাই। যদি তেনে কৰিলে সি বেয়া পায়, কথাবোৰ চাৰিওফালৰ পৰা ভাবি চাব লাগে। মই আজি সঁচাই দেউতাক হ'বলৈ ওলাইছোঁ। তোমাক কি বুলি ধন্যবাদ দিওঁ শিখা? তুমি জানানে মই আজি কিমান সুখী? মোৰ জীৱনৰ সকলো সপোন যেন পূৰণ হ'বলৈ ধৰিছে। তুমি জানা শিখা, মোৰ সপোন আছিলে মই এদিন ডাঙৰ মানুহ হ'ম। অভাৱ নামৰ কথাষাৰ যেন মোৰ জীৱনৰ পৰা একেবাৰে আঁতৰি যাব। মোৰ সন্তানে অনুভৱ কৰিব নোৱাৰিব কেতিয়াও যে অভাৱ কি, কাৰণ অভাৱৰ যন্ত্ৰণা কি সেয়া অকল মই বুজি পাওঁ। আমাৰ সন্তানক মই কেতিয়াও অভাৱ দেখিবলৈ নিদিওঁ শিখা। তুমি দেখোন একেবাৰে ক'ৰবালৈ গ'লা। কিয় নাযাম? মোৰ জীৱনৰ কথা অকল ময়ে জানো। কিমান সংগ্ৰাম কৰি মই এইখিনি পাইছোঁ, সেয়া একমাত্ৰ বাদ দিয়া। আমাৰ সন্তানে যাতে কেতিয়াও কষ্ট নাপায়, তাক মই ইমান সুখত ৰাখিম যে। আৰু মোৰ কি হ'ব? মোৰ সপোনৰ কি হ'ব? মানে তোমাৰ আকৌ কি সপোন আছে? পাহৰি গ'লা মোৰ সপোনৰ কথা? নিজৰ যে সপোনৰ কথা প্ৰতিটো মুহূৰ্ততেই মনত থাকে, মোৰ সপোনৰ কথা কোৱাৰ পাছতো কিয় গুৰুত্ব নিদিয়া? আৰে কিয় গুৰুত্ব নিদিম? বাৰু কোৱাচোন, তোমাৰ কি সপোন আছে? সঁচাকৈ পাহৰি গ'লা? আৰে যিটো সপোন মই বুকুত কঢ়িয়াই লৈ তোমাৰ লগত গুচি আহিলো, তুমি পাহৰিয়ে গ'লা? এইবোৰে জানো এজনী নাৰীৰ আটাইতকৈ ডাঙৰ সপোন নহয়? যে তেওঁৰ স্বামীয়ে তেওঁক সীমাহীন মৰম কৰিব, তেওঁৰ জীৱনলৈ এটা ধুনীয়া মৰম লগা সন্তান আহিব, আৰু তেওঁৰ সংসাৰখন হাঁহি ধেমালিৰে ভৰি পৰিব। ইয়াতকৈ আৰু অন্য সপোন কি থাকিব পাৰে? কেৱল সন্তান জন্ম দিবলৈ আৰু এজন মানুহক সুখী কৰিবলৈ মোৰ জন্ম নহয়। চকু পানী